মই কথা দিছো রাইজের কারণে আমি দি যাম যাই থাকি বলে আমার উপর নাই প্রয়োজনত যদি হয় মই কিডনি বিক্রি করিম তথাপি হলেও রাইজক আমি উদ্ধার করিম দোকানে করে কিনে আনি আপনাকে খুৱাইছে না আপনাকে রিলিফে পাইছিলে একো রিলিফ পোৱা নাই একো ব্যৱস্থা নাই ঘর একো অবস্থা বেয়া আছিলে মই যি পাৰিছো আমার ইনাজ ভাই জড়িতে বেৰখিনি আমাক তেখেতে যোগাৰ বেৰ আৰু বাঁহ যিমানখিনি লাগিছিলে তেখেতে এটা বেৰৰ দাম মাত্ৰ 1800 টকা পৰে আৰু বাঁহ কিমান লাগিছে মই ক'ব নোৱাৰো সেইখিনি দি এটা বেৰ তেই ইনাজ ভাইৰ নেতৃত্বত সেইখিনি দিছে আৰু আমি শ্ৰম দান দি আৰু মানে যিখিনি শ্ৰমৰ লগত এই ৰছী তাৰ যিখিনি সামগ্ৰী লাগে এই সামগ্ৰীখিনি আমি তেখেতক যোগান দিছোঁ কেনেকুৱা লাগিছে এতিয়া আপোনাৰ ঘৰখন খুব ভাল লাগিছে খুব আপোনালোকৰ অভিযোগ কি কি আছে আপোনালোকে কি কি এতিয়া পাবলগীয়া আছে পানী খোৱা পানী নালাগে নেকি পানীটো লাগে আৰু আমাৰ বিশেষকৈ কাৰেণ্টটো নাই কাৰেণ্টটো অকণমান দিগদাৰ হৈছে থাকিবলৈ আমি মোবাইলটো ঘৰত থাকোঁ বহুত আমাৰ অসুবিধা হৈছে আমাৰ কাৰেণ্টটো হ'লে ভাল পাওঁ আমি আৰু তাতে আমাৰ পানী দমকলৰ কাৰণে আমাৰ সেইটো বেছি ভাল মই দমকলৰ কথা দিছোঁ আহিবলৈ আহক আপোনালোকে কৈছে মই খোৱা পানীৰ ব্যৱস্থা কৰিব পৰা নাই এতিয়ালৈকে আমাক শ্ৰমিকবিলাকে খুৱাব পৰা নাই আপোনালোকে গা ধোৱা বা বহুত ধৰণৰ অসুবিধা হৈছে বুলি দেখা যায় ইয়াতে কোনো ৰিলিফ আহিছে কোনো ৰিলিফটো অহা নাই এতিয়ালৈকে নাই অহা নাই এইফালে শ্মশান আছে আৰু এইফালে ঘৰখন কোনো হাত দিয়া নাছিলে এইখন চুকুৰালি কিয় হৈছে আৰু মানুহৰ জীৱন দে হ'লেও মানুহক সহায় কৰিম আৰু দমকল যিটো কথা কৈছিলোঁ তিনিটাত আমি দমকল দিব নোৱাৰিম তাৰ মাজত আমি এটা দমকল ইতিমধ্যে হৈ গ'ল আমি তাতে দিছোঁ কালিতো ইয়াত নহ'ব পৰহি যিহেতু আমি কালি নামঘৰত যাম আমাৰ নামঘৰতটো ক্লিয়াৰ হ'ব তাৰপিছত আপোনালোকক একটু কৰি দিম হ'ব হ'ব আৰু আপোনালোকক মই 5 কিলো চাউল তেখেতে ৰেচন নোপোৱাকৈ মই 5 কিলো চাউল এটা পেকেট মই অকণমান পিছত দি দিম তেখেতে আৰু এটা বাল্টি এটা জগ মই তেখেতৰ কাৰণে ৰিচিভ কৰি ৰাখিছোঁ আৰু শালিমা কোম্পানীৰ পৰা এটা সৰু এটা চাবোন দিয়া নাই মানে তেলটো দিছে আৰু চাহপাতি দিছে এইখিনি আৰু এটা কিবা আছে মই ইমানখিনি খুলি দেখাও নাই যিহেতু মানুহ যেনেকৈ দিছে আমি তেনেকৈ থৈ দিছোঁ মই দেখা নাই কিন্তু সেইখিনি আমি দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে দেখুৱাম মই ভাল লাগিছে আপোনালোকে দোৱা কৰিব যাতে মই মানুহক যিমান কৰোঁ আৰু আমাৰ লগত এই শ্ৰমদান কৰাৰ আঁৰত এজন মানুহ আছে ইমান হোসেন তেওঁ সদৌ অসম গাড়ী চালক সন্থাৰ জেনেৰেল ছেক্ৰেটাৰী তেখেতে আমাক আমাৰ এই শ্ৰমবিলাক মানে সহযোগিতা কৰি আমাক সমজাই দিছিলে আৰু লগতে তেওঁ আছেই থাকি পেলাই আমাক তেখেতে কামটো কৰি আছে গতিকে মানুহৰ কথা এটাই কি দমকল দিম যদি ৰাইজৰ কাৰণে আজি আপোনালোকে খোৱা মানে পানী কিমান তেখেতে খোৱা পানী নাই কিমান কষ্ট হৈছে আজিলৈকে তেওঁলোকৰ বুজ লোৱা নাই প্ৰয়োজনত যদি হয় মই কিডনি বিক্ৰী কৰিম তথাপি হ'লেও ৰাইজক আমি উদ্ধাৰ কৰিম আপোনালোকে মই কিডনি বিক্ৰী কৰিম তথাপি আপোনালোকে খোৱা পানীৰ ব্যৱস্থা কৰিম আজি যদি মই নাহিলেতো আপোনাৰ ঘৰটো নহ'লে আজি চৰকাৰে ৰিলিফ বন্ধ কৰি দিছে বুজি পাইছে বন্ধ কৰিছে আপোনালোকে এতিয়া পানী নাপালে আপোনালোকে কি কৰিব এতিয়া মৰিব তো উপায় নাই পানীয়ে পান সেই বস্তুটো বন্ধ কৰি দিলে কেনেকৈ থাকিব যদি আজি চুকলি নাহিলেহেঁতেন এতিয়া এই ল'ৰাটোৱে পানী খাং কৈছে পানী দিব পানী নাই এতিয়া মই ল'ৰাটোক যা দদৌতে দিব পেহীটো ঘৰ বনাই আছে তাতে খাগে যা মই পঠিয়াই দিছোঁ পঠাই দিছে পানী নাই দিব মই কথা দিছোঁ বিচাৰে কিন্তু মানুহখিনিয়ে ৰিলিফৰ গাড়ীখন আমাৰ এইফালে সোমাবলৈ নিদিয়ে এইটো